তো হাই ফ্ৰেণ্ডছ, SSC GTৰ যিহেতুকৈ এক্সামবিলাক আমাৰ চলি আছে। আজি 17 তাৰিখ, ফাৰ্ষ্ট শ্বিফ্টটো অলৰেডি হৈ গৈছে। মই এটা সৰুকৈ গুৰুত্বপূৰ্ণ কথা এটা কৈ দিওঁ, যিটোৰ বাবে হয়তো বহুতে কান্দিবলগীয়া হয় বা বহুতে মাৰ খাবলগীয়া হয়। কথাটো হ'ল কি, আমি দেখিছোঁ এইবাৰ গুৱাহাটীত বহুকেইটা চেণ্টাৰ হৈছে আৰু আগতে ইমানবিলাক চেণ্টাৰ দিয়া নাছিল। গুৱাহাটীত আগতে মই জনাত 2টা চেণ্টাৰ আছিলে, যিমান দূৰ মই জানো। কিন্তু এতিয়া গুৱাহাটীত মিনিমাম 5টামান চেণ্টাৰ হৈছে বুলি মই গম পাইছোঁ। আৰু তাতে বহুখিনি দিগদাৰো হৈছে। দিগদাৰ মানে কি, যিসকল নতুন কেণ্ডিডেট বৰ্তমান হৈ যোৱাখিনিতো হৈ গৈছে, কিন্তু যিসকলৰ বৰ্তমানো বাকী আছে, এতিয়াও বহুকেইদিন বাকী আছে। এতিয়া কথা হ'ল প্ৰব্লেমটো ক'ত? প্ৰব্লেমটো হ'ল যে তোমালোকে যেতিয়া তোমালোকৰ কম্পিউটাৰটোত বহিবাগৈ, তেতিয়া মই এটাই ক'ব বিচাৰোঁ, তোমালোকে কম্পিউটাৰটো পাৰিলে মাউচটো এপাক লৰাই চাবা, অলপ দাঙি লৈ হাতত লৰাই চাবা, বা CPU-টো চাই ল'বা, মনিটৰটো চাই ল'বা, আগতীয়াকৈ চাই ল'বা। কাৰণ মই বহুকেইটা এনেকুৱা খবৰ পালোঁ মোৰ ছাবস্ক্ৰাইবাৰৰে যে এক্সাম দি থকা অৱস্থাত 5-6 মিনিট যোৱাৰ পিছতে 10 মিনিটৰ বাবে কম্পিউটাৰ অফ হৈ গৈছে। আৰু সেইটো সকলোৰে লগত হোৱা নাই, ৰুমটোত এজন বা দুজনৰ লগত হৈছে। সেইটো হ'ল কম্পিউটাৰৰ প্ৰব্লেম। আৰু যেতিয়া সেই প্ৰব্লেমটোত পৰা তোমালোকে সহজে কম্পিউটাৰটো অন নহয়, অন নোহোৱাৰ বাবদ কি হয়, 12-13 মিনিট লোকচান হৈ যায়। আৰু তেতিয়া তোমালোকক কি কৰে, TCS-ৰ ফালৰ পৰাই মানে তাতে লাগি থকা মানুহখিনি আহি পেলাই, মেকানিক আহি পেলাই ধৰি লোৱা বস্তুখিনি ঠিক কৰালৈ তেতিয়ালৈকে তোমালোকৰ হয়তো 20-25 মিনিটো যাবগৈ পাৰে। মানে তোমালোকে তেনেকুৱা যদি হৈ যায়, হয়তো এক্সামটো মাত্ৰ 30 মিনিট বা আধা ঘণ্টাহে দিব পাৰিবা। চ' এইটো এটা বহুতেই খুবেই ভয়ংকৰ কথা। কাৰণ কিয়, কেণ্ডিডেটে ইমান কষ্ট কৰি যায়, ইমানখিনি পঢ়ি যায়, ইমান এবছৰৰ কষ্ট, 6 মাহৰ কষ্ট, তাৰপিছতো গৈ যেতিয়া কম্পিউটাৰটোৰ প্ৰব্লেম এটা ওলাই যায়, তেতিয়া তোমালোকে নিজে ভাবা যে তোমালোকৰ এক্সামটো বা মানসিকতাটো কি হ'ব। গতিকে সেইটো এটা তোমালোকৰ খুবেই গুৰুত্বপূৰ্ণ কথা। তোমালোকে এতিয়া যিসকলে আছে, যদি কম্পিউটাৰ কোনোবাই শিকাও নাই, মই এটাই কৈছোঁ, তোমালোকে মাউচটো দাঙি লৈ চাবা। তাতে যদি বেয়া হয়, বেয়া হ'বলৈ দিয়া, সিহঁতে চেঞ্জ কৰি দিব এক্সাম ষ্টাৰ্ট নহওঁতে। কিন্তু এক্সাম ষ্টাৰ্ট হোৱাৰ পিছত বেয়া হ'লে কিন্তু সেইটো মাইনাছ খাবা তোমালোকে। চ' সেইটো গুৰুত্বপূৰ্ণ কথা। ইকম টাৱাৰত ইমান সেনেকুৱা নহয়, নতুন নতুন চেণ্টাৰকেইটাত অলপ চলপ হোৱা দেখা গৈছে। এনেকুৱা নহয় যে চবৰে ক্ষেত্ৰত হ'ব, হয়তো কোনোবাতো কম্পিউটাৰহে তেনেকুৱা হ'ব পাৰে। এতিয়া কথা হ'ল, তোমালোকে কুৱেশ্যনৰ কথা সুধি আছিলা যে কুৱেশ্যন দাদা কেনেকুৱা লেভেলত আহিছে বা আমি পাৰিমগৈ নে, যিসকলৰ পিছত আছে। আৰু কথা হ'ল, নোৱাৰাৰ কোনো কথা নাই। আমি যদি এটা সহজে চাবলৈ যাওঁ, তেতিয়াহ'লে চোৱা, ৰিজনিং যদি তোমালোকে একে টানিমুনি 17টা বা 18টাও কৰা, হিন্দী যদি টানিমুনি তোমালোকে একদম 17টা, 18টা, 19টাৰ ভিতৰতো কৰা, তাৰপিছতো যদি তোমালোকে জিকেখিনিও টোক্কা লগাই দিয়া, তাতে তোমালোকৰ মিনিমাম 5-6টা কুৱেশ্যন হয়তো কাৰেক্ট হ'ব। তাৰপিছত অংকখিনিও যদি তোমালোকে একেবাৰে নোৱাৰা, মই এইটো কৈছোঁ, যদি একেবাৰেই নোৱাৰা, কোনোবাই যদি ষ্টাডিয়ে কৰা নাই, অংকখিনি চোৱাই নাই, তেতিয়াহ'লে তাতো যদি 20টা টোক্কা লগোৱা, তাতো তোমালোকৰ মিনিমাম 3, 4, 5, 6, হয়তো লাকে টানিলে 10টালৈকেও কাৰেক্ট হৈ যাব পাৰে। গতিকে তেনেকৈও এক্সামটোত তোমালোকে 80+ 90ৰ ওচৰত পাব পাৰা। গতিকে এক্সাম টান আছে, হয়, যোৱাবাৰতকৈ টান আছে, কিন্তু তোমালোকে যদি বুদ্ধি লগোৱা বা হেৰি কৰা, তেতিয়াহ'লে কিন্তু এটা ভাল স্ক'ৰ তেনেকৈও বনাব পাৰি। আৰু কষ্ট কৰা সকলেতো এটা ভাল স্ক'ৰ অভিয়াছলি পাব, সেইটো কোনো কথা নাই। এতিয়া ময়ে দেখোঁ, মোৰ ভিডিঅ'ত বহুতে কমেণ্ট কৰে যে এইবাৰ 55টা কৰা বহুত দিগদাৰ, 50টা কৰা বহুত দিগদাৰ। তোমালোকে নিজেই চাবা, দুদিনমানৰ পিছত গম পাবা। এইটো কথা এতিয়া গম নাপাবা এনচাৰ কি দিয়াৰ পিছত, যে বহু কষ্ট কৰা ল'ৰা ছোৱালীয়ে 60-70টাকৈ কুৱেশ্যন কাৰেক্ট কৰি থৈ আহিছে আৰু ধুনীয়া এটা স্ক'ৰ কৰিছে। তোমালোকে নিজে গম পাবা। অসমৰ পৰা 140, 130 পোৱা কেণ্ডিডেট এইবাৰ আৰামত ওলাই যাব, কোনো কথাই নাই। কাৰণ যোৱা বছৰে ইমানখিনি হেৰি হ'ল, যোৱা বছৰ ইজি আছিল ময়ো জানো, তথাপিও ইমান এটা ভাল স্ক'ৰ আছিল যোৱা বছৰ। আৰু এইবাৰ বুলি কওঁতেতো যোৱা বছৰ ষ্টাইলত চবেই গম পাই গৈছে যে কেনেকুৱা কুৱেশ্যন আহে, বা আজিকালি যিবিলাক কৰ্চিং, যিবিলাক তোমাৰ প্লেটফৰ্ম আছে, সেয়াৰ পৰা কচিং কৰি এটাই গম পোৱা যায় যে এটা ভাল স্ক'ৰ আনিব পাৰে। আৰু এইটোৱে কথা কৈছোঁ যে ভাল স্ক'ৰ পালেও নহ'ব, গোটেইখিনি লাগিব, ফিজিকেল, মেডিকেল, আৰু তাৰ বাদে যে ভাল স্ক'ৰ পোৱাখিনিহে চাকৰি পাব তেনেকুৱাও কথা নাই। যিসকলে কষ্ট কৰি মেহনত কৰি এটা ভাল স্ক'ৰ, মানে যেনে তেনে হ'লেও পাইছে, সেইসকলেও চাকৰি পাব। আৰু যিসকলে অলপ কমো পাইছে, তেওঁলোকেও চিন্তা কৰিব নালাগে। কাৰণ এইবাৰ বহুকেইটা শ্বিফ্ট মানে কি হৈছে, হাৰ্ড আছিলে, আৰু তাত নৰ্মেলাইজেশ্যনটো আমাৰ বেছি হোৱা দেখা যাব। তো সেইটো এটা প্লাছ পইণ্ট। গতিকে তোমালোকে যিসকলে এক্সাম এতিয়ালৈকে দিয়া নাই, ইমান চিন্তা কৰিব নালাগে। আৰু অংকৰ কুৱেশ্যন কেইটামান মই কৈ দিওঁ। অংকৰ কুৱেশ্যন বুলি ক'লে, অংকৰ কুৱেশ্যনবিলাক কেনেকুৱা আহিছে, যে আগতে যদি এটা ট্ৰেইনৰ কুৱেশ্যন আহিছিল, ট্ৰেইনৰ কুৱেশ্যন আগতে যদি এটা আহিছিল যে ডাইৰেক্ট
কিলোমিটাৰ হাৱাৰতে আছে আৰু এনচাৰটো কিলোমিটাৰ হাৱাৰতে ওলাব লাগে। তেতিয়া তোমালোকে 5 বা 5 আৰু 18 দি তোমালোকে হেৰি কৰিব নালাগে, কি কয়, পূৰণ কৰিব নালাগে। মানে মিটাৰ পাৰ ছেকেণ্ডক কিলোমিটাৰ পাৰ ছেকেণ্ড বা কিলোমিটাৰ পাৰ হাৱাৰটো মিটাৰ পাৰ ছেকেণ্ড কৰিব নালাগে। যোৱা বছৰ তেনেকুৱা কুৱেশ্যন আহিছিল, কিন্তু এইবাৰ কৰিব লগা হৈছে। তাৰ বাবে টাইম বেছি লাগিছে। আৰু LCM HCFতো অলপ ট্ৰিক লগাই দিছে। তাৰ বাদেও তোমালোকৰ মধ্যানুপাতি, তৃতীয় অনুপাতিটো তোমালোকৰ পইণ্টত লগাই দিছে, যাৰ বাবে স্কোৱাৰ কিউব ৰুট এইখিনি তোমালোকে অলপ জানিব লাগিব। চ' তেনেকুৱা হিচাপে অংকবিলাক আহিছে। তাৰ বাদে ইজিও আহিছে, লাভ হানিৰ ইজি আহিছে, লগতে তোমালোকৰ ডিছকাউণ্টৰ সহজ আহিছে। তাৰপিছত তেনেকৈ বহুকেইটা অনুপাতৰ সহজ আহিছে। আৰু ৰিজনিঙৰটো তোমালোকে জানাই, ৰিজনিঙৰ গোটেই চিলেবাছে তোমালোকে জানা, হিন্দী জানা। চ' তেনেকৈ আহি আছে। তো সেইখিনি বস্তু চাই গ'লে মোৰ মতে এটা ভাল স্ক'ৰ কৰিব পাৰি। গতিকে তোমালোকে চাই থাকা। আৰু এক্সামবিলাক কি হৈ আছে সদায় পাৰিলে ৰিভিউবিলাক চাবা বাহিৰৰ চেনেলবিলাকৰ, যিহেতু আমাৰ অসমৰ পৰা তেনেকৈ এতিয়ালৈকে কোনো দিয়া নাই। চাবা, তেতিয়া বহুখিনি গম পাবা। আৰু লগতে মোৰ চেনেলৰ লগত জব এণ্ড ডিফেন্সৰ লগত জড়িত থকা যিসকলে নতুনকৈ ভিজিট কৰিছা, পাৰিলে বেল আইকন অল প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা। আৰু SSC GDৰ লগত যিহেতু আমি জড়িত হৈ আছোঁ, পিছলৈকে জড়িত হৈ থাকিম, কি হয় কি নহয় এইবিলাক আমি শ্বেয়াৰ কৰি থাকিম। চ' ধন্যবাদ। জয় আই অসম।